শুনিছে মৰমে বাৰু কথাবিলাক কেনেকৈ গম পালে কিয় তুমি গম পোৱা নাই মৌচুমীয়ে কৈছে মৌচুমীয়ে বাৰু কেনেকৈ গম পালে কথাবোৰ আমি তিনিওজনৰ বাহিৰে আন কোনোৱে গম পোৱা নাছিল নে প্ৰায় মানুহে গম পাইছে কথাটো মই নভবা নহয় জয়া কথাবোৰ যদি মৰমে গম পায় নাই নাই তাই গম পাব নোৱাৰে তুমি ভাঙি নপৰিবা জয়া তাইক যদি মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যায় আহা জয়া মই কৈছো নহয় হেৰি আপুনিয়ে কওকচোন মই বাৰু তাই নহলে কেনেকৈ জীয়াই থাকিম জয়া তুমি নাকান্দিবাচোন মই এটা কথা ভাবিহে আচৰিত হৈছো মৰমে যদি মৌচুমীক ইয়ালৈ লৈ আহে তেতিয়া আমি তাইক কেনেকৈ বুজাম কি কম ধৈৰ্য ধৰা জয়া কিবা এটাতো কৰিবই লাগিব তাতোকৈ ডাঙৰ কথাটো হৈছে কি হৈছে যিখন এগ্ৰিমেণ্ট পেপাৰ আছিল সেইখন ফাইলত নাই ফাইলটো কিন্তু কোনেও চুব পৰা নাই ময়ো তাকেই ভাবিছো এবাৰ মীৰাৰ ওচৰৰ পৰাই আহোঁ এখেতে নথকা সময়ত যদি মৰম আৰু মৌচুমী আহে মই বাৰু কেনেকৈ বুজাম নাই এখেতক এতিয়াই যাব নিদিও হেই শুনিছেনে শুনকচোন হেই এখেত গলেই নেকি মই বাৰু মীৰাৰ ওচৰলৈ গ'লে কিবা কামত আহিবনে পেপাৰখনতো ঘৰতেই থাকিল সেইখন নহ'লে কিবা কামত আহিব জানো নাই মই ঘৰলৈ যোৱাটোৱে ভাল হ'ব নাই তাই আনৰ হ'ব নোৱাৰে তাই মোৰ ছোৱালী তাইক মই ইমান সৰুৰে পৰা লৈ ডাঙৰ দীঘল কৰিলো আজি তাই মোৰ পলাতে 10 বছৰীয়া হ'ল তাই আনৰ হ'ব নোৱাৰে তাই মোৰ ছোৱালী আজি কোনে ক'ব যে মৰম জয়াৰ ছোৱালী মৰম অহাৰ আগতে তোকে মই বুকুত সাৱটি লৈছিলো আৰু যেতিয়াৰ পৰা এইখন ঘৰলৈ মৰম আহিছিল তোকেই মই মৰমক আৰু আজি মৰমে মোক জয়া এইবোৰ তুমি কি কৰিছা সঁচাকৈ যদি কোনোবাই মৰমক আমাৰ মাজৰ পৰা কাঢ়ি লৈ যায় তেতিয়াতো এই পুতলাটোৱে বুকুত সাৱটি ল'ব লাগিব নাই জয়া তেনেকুৱা কথা তুমি নাভাবিবা মৰমৰ কথাই মোক ভাবিবলৈ বাধ্য কৰাইছে কেনেকৈ গম পালে তাই এইবোৰ এটা কথা মনত ৰাখিবা জয়া কি কথা প্ৰকৃততে মৰম মোৰ ছোৱালী ঠিকেই কৈছে মৰম আপোনাৰ ছোৱালী কিন্তু মা সেইকাৰণে কৈছো এগ্ৰিমেণ্ট পেপাৰখন গ'ল কলৈ এগ্ৰিমেণ্ট পেপাৰৰ লগত মাকৰ কি সম্পৰ্ক থাকিব সেইখনে প্ৰমাণ কৰি দিব তুমি যে মৰমৰ মাতৃ ৰ'ব তেন্তে ময়ে ভালদৰে বিচাৰি চাওঁ পেপাৰখন ক'ত থাকিব পাৰে মৰমক লৈ কেতিয়াবা কিবা ডাঙৰ সংঘাত আহিব পাৰে নেকি কোন
ৰাজু মই ইয়াত বহিব অহা নাই তোৰ লগত এটা মোৰ ডাঙৰ কথা আছে ডাঙৰ কথা অ কি ডাঙৰ কথা মই বজাৰৰ পৰা আহি থাকোঁতে মৰম আৰু মুচিমিৰ লগত মীৰাক দেখিছিলোঁ কি মীৰাক দেখিছিলি অ তেতিয়াহ'লে তই মৰমক এৰি আহিলি নাই নাই তাইক লৈ যাব মই লৈ আহোঁ হল তই এৰি অহা বুলি কেনেকৈ ভাবিব পাৰিলি তেতিয়াহ'লে তাই ক'ত আছে কেনেকৈ আছে কাৰ লগত আছে তাই মোৰ ঘৰত আছে তোৰ ঘৰত অ তই সঁচাই কৈছ নে অ প্লিজ ভাই বল না মই তাইৰ ওচৰলৈ যাম আজিৰ পৰাই মই তাইক কলৈকো অকলে যাবলৈ নিদিম আৰে বল না বল মই বাৰু ইমান দুৰ্ভগীয়া নে মৰমক মৰম কৰাৰ পৰাও বঞ্চিত হ'ব লগা হ'লে হে ভগৱান মাতৃ হোৱা অধিকাৰটো তুমি কাঢ়ি নিলাই এতিয়া মৰমক মৰম কৰাৰ অধিকাৰ কাঢ়ি নিনিবা ভগৱান এনেকৈ কান্দি থাকিলে নহ'ব মই কাগজখন বিচাৰি পাবই লাগিব এবাৰ ভালকৈ পলক সুধি চাওঁ হেৰি শুনিছে নাই হেৰি এখেত দেখোন নাই ক'লৈ গ'ল মোৰ মৰমৰ কিবা হ'ল নে তাইক কোনোবাই লৈ গ'ল নাই ভগৱানে মোৰ লগত এনেকুৱা অন্যায় কৰিব নোৱাৰে হে ভগৱান ৰনা ভাই বৰ ভাগৰ লাগিছে সোনকালে বল কি থকা ফুৰি গ'লো হয় বল না আরে ভাই রনা তই মানুহ মাৰি পেলাবি তাইৰ একো নহয় ৰাজু তাই কিবা সুধিছিল নেকি নাই বুজা মীৰাই বাৰু মৰমক মৰম কৰিছিল নেকি নাই কৰা আৰু মোৰ কথা কিবা সুধিছিল নেকি নাই বুজা অ আৰু মাকৰ কথা অহো নাই বুজা তেতিয়াহ'লে তাই কি সুধিছিল কি কৈছিল আৰু তাই কেনেকৈ দেখিলি আমাৰ সেই মন্দিৰৰ ৰাস্তাটোৰ মূৰত সিহঁত তিনিজনীক একেলগে দেখিছিলোঁ আৰু সুধিছিল মৌচুমীৰ দেউতাকৰ নাম কি তোৰ কথা সুধিছিল তাই নিশ্চয় তই যোৱাৰ আগতেই মোৰ কথাও কিবা সুধিছিল মৰমক যদি তাই কি হ'ব এতিয়া নাই মই মোৰ মৰমক মৰমেৰে বান্ধি ৰাখিম তাইক যদি কোনোবাই কৈছেও মাকৰ কথা তাইক মই ইমান মৰম কৰিম তাই সকলো পাহৰি যাব লাগিব মোৰ মৰমত খুড়ীমা মৌচুমী আমাৰ মৰম ক'ত খুড়ীমা মৰমক আমাৰ ঘৰতে ৰাখিছো মই আনিব বিচাৰিছিলো কিন্তু মায়ে আহিব নিদিলে তোমাৰ মায়ে কি কৈছে মৌচুমী মায়ে কৈছে আপুনি বা খুড়া গ'লেহে মৰমক পঠিয়াই দিব ঠিক আছে মৌচুমী
ব'লা ময়ে যাই লৈ আহোঁ। আপুনি যাব নালাগে খুৰীমা, আমাৰ দেউতাই আপোনালোকক ফুৰাকৈ আমাৰ ঘৰলৈ গৈছে। মৌচুমী, মৰম আৰু তুমি ক'লৈ গৈছিলা? আমি স্কুলৰ ফালে ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ যাওঁতে কাৰোবাক লগ পাইছিলা নেকি? অঁ, পাইছিলোঁ। কাক লগ পাইছিলা? এজনী তিৰোতা। কি সুধিছিল তোমালোকক? নাম সুধিছে। আৰু কি সুধিছিল? দেউতা কোন সুধিছে। আৰু ঘৰ ক'ত সুধিছে। কি? মৌচুমী, ব'লাচোন ব'লা, তোমালোকৰ ঘৰলৈ যাওঁ। মই আৰু ইয়াত ৰৈ থাকিব নোৱাৰো। ব'লক। ৰাজু ইয়াত কথা পাতি থাকিবলৈ মোৰ হাতত সময় নাই। মই মোৰ মৰমক লৈ আহোঁ। ব'ল বল মৰম মোৰ ঘৰত থাকিলে তই নিশ্চিত থাকিব পাৰা। বল এতিয়া আমি যাওঁ। ব'ল ব'ল। আৰে তোমাৰ মৰা তইতো কৈছিলি তাই ইয়াতে আছিলে। আছিল তো। তেতিয়াহ'লে গ'ল কলৈ? আৰে তইতো মোক মিছা কথা কোৱা নাই। আৰে ভাই বিশ্বাস কৰ, মোক আৰু মই বিচাৰি থাকো। ৰচোন ৰ, মই বাৰু লগ ফোন কৰি চাওঁ। তাৰমানে তাইক লৈ গ'ল আৰু তোৰ ঘৈণীয়েৰা সিহঁতৰ পিছে পিছে গৈছে। ব'ল আমি সিহঁতক বিচাৰি যাব লাগিব। ব'ল ব'ল। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোকৰ খবৰবোৰ জনাবচোন। আছে চাগে ভালে, দুৰ্গা পূজা ভালে ভালে গ'ল। আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে যদি ভাল পাইছে তেনেহ'লে আমি যদি অকণমান হ'লেও আপোনালোকক মনোৰঞ্জন দিব পাৰিছোঁ তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিব। প্লিজ লাইক কৰি দিব। আমাৰ বেলেগ কোনো নাই, আপোনালোকে হৈছে আমাৰ ভগৱান। চ' আপোনালোকে ভিডিঅ'বোৰ চালে আমাৰ বহুত ভাল লাগে বা আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহিত কৰে। চ' এনেকৈ ভিডিঅ' বনাই যাম যদি আপোনালোকে বিচাৰে, আৰু ইয়াৰ নেক্সট পাৰ্টটো আপোনালোকক লাগে নে নালাগে আমাক কমেণ্ট কৰি জনাব। চ' আজিলৈ এৰিছোঁ। বাই বাই। জয় অসম।